এটা ডাঙৰ ইমান ডাঙৰ আয়োজন অসমতে ইমান ডাঙৰ হোলি সেলিব্ৰেশন হয় এটো মই নাজানো এতিয়া প্ৰথমবাৰ বৰপেটাত হোলি সেলিব্ৰেশনৰ কাৰণে মই আহি আছো বহুত ভাল লাগিছে আৰু ৰাইজিং ক্লাবৰ উদ্যোগত ইমান ডাঙৰ এটা আয়োজন কৰা হৈছে ইমান ভাল লাগিছে আৰু এটা বেলেগ পৰিবেশ আৰু একদিন আগৰ পৰা মই ইয়াতে সেলিব্ৰেট কৰি আছো আৰু প্ৰত্যেক কমিটি মেম্বাৰ্স প্ৰত্যেক সদস্যক মই অন্তঃস্থলৰ পৰা ধন্যবাদ জনালো ইমান ডাঙৰ এটা আয়োজন কৰাৰ বাবে আৰু মোক আহ্বান কৰাৰ বাবে সকলো ৰাইজৰে অসমৰ গোটেই সকলো ৰাইজৰে অন্তঃস্থলৰ পৰা বহুত বহুত ধন্যবাদ জনালো আপোনালোকে ইমান মৰম দিছে অতি সোনকালে ইমান আকোৱালি লৈছে আপোনালোকে আৰু সকলোকে হ্যাপি হোলি বহুত বহুত এনজয় কৰক আপোনালোকে এটা ডাঙৰ ইমান ডাঙৰ আয়োজন অসমতে ইমান ডাঙৰ হোলি সেলিব্ৰেশন হয় এটো মই নাজানো এতিয়া প্ৰথমবাৰ বৰপেটাত হোলি সেলিব্ৰেশনৰ কাৰণে মই আহি আছো বহুত ভাল লাগিছে আৰু ৰাইজিং ক্লাবৰ উদ্যোগত ইমান ডাঙৰ এটা আয়োজন কৰা হৈছে ইমান ভাল লাগিছে আৰু এটা বেলেগ পৰিবেশ আৰু একদিন আগৰ পৰা মই ইয়াতে সেলিব্ৰেট কৰি আছো আৰু প্ৰত্যেক কমিটি মেম্বাৰ্স প্ৰত্যেক সদস্যক মই অন্তঃস্থলৰ পৰা ধন্যবাদ জনালো ইমান ডাঙৰ এটা আয়োজন কৰাৰ বাবে আৰু মোক আহ্বান কৰাৰ বাবে সকলো ৰাইজৰে অসমৰ গোটেই সকলো ৰাইজৰে অন্তঃস্থলৰ পৰা বহুত বহুত ধন্যবাদ জনালো আপোনালোকে ইমান মৰম দিছে অতি সোনকালে ইমান আকোৱালি লৈছে আপোনালোকে আৰু সকলোকে হ্যাপি হোলি বহুত বহুত এনজয় কৰক আপোনালোকে